নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কৰক লৈ আহি গ'ল নতুন নিৰ্দেশনা। নালাগে জীৱিকা সখী মোবাইলতে কৰক কৰি চৰকাৰী কৰৰ বাবে আবেদন। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 4,000 টকা প্ৰদান কৰিব। লাখপতি বাদ্যৰ মহিলাৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তাৰিখ ঘোষণা কৰিছে। অৰুণোদয় নোপোৱা প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে দেশতে। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1,000 কোটি টকা। চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি হৈছে। আপুনি ই ৰিক্সাৰ গৰাকী নেকি? ই ৰিক্সা থাকিলে আপোনাৰ মানিব লাগিব 15টা নতুন নিয়ম, অন্যথা আপুনি পৰিব পাৰিব ভয়ংকৰ বিপদত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী কৰ নোপোৱা লাখ লাখ লোকৰ বাবে ভাল খবৰ আহি পৰিছে। চলি আছে চৰকাৰী কৰৰ জৰীপৰ কাম কাজ। শীঘ্ৰে কৰক আপুনি ছেল্ফ ছাৰ্ভে। এতিয়া আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ছাৰ্ভে কৰিব পাৰিব। আৱাজ প্লাছ 2024 এপৰ জৰিয়তে কৰক আপুনি ছেল্ফ ছাৰ্ভে। আধাৰ নম্বৰে এতিয়া আপুনি লগ ইন কৰক এপত। সাজু কৰক 3বিধ নথি। পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড, জব কাৰ্ড, লগতে আধাৰ সংযোজিত বেংক একাউণ্ট। কোনে কোনে পাব চৰকাৰী কৰ? গৃহহীন লোক, ভিক্ষাবৃত্তিত নিয়োজিত লোকে লাভ কৰিব চৰকাৰী কৰৰ সুবিধা। হৰিজন আদিম জনজাতিও পাব বিনামূলীয়া চৰকাৰী কৰ। যিকোনো সমস্যা থাকিলে দিয়ক আপুনি অভিযোগ। এতিয়া আপুনি ছেভ কৰক 180012323560 নম্বৰ। এই নম্বৰটো এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। 17 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে জৰীপ নকৰা সকলৰ বাবে এই সোণালী সুযোগ প্ৰদান কৰিছে চৰকাৰে। চৰকাৰী কৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গৈছে ভাল খবৰ। আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই নেকি? আপুনি চৰকাৰী কৰ আবেদন কৰক আৰু আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দি আনকো আপুনি ভিডিঅ'টো দেখাৰ সুযোগ কৰি দিয়ক যাতে তেওঁ আবেদন কৰিব পাৰে। তাৰপিছত অসমবাসীৰ ৰাজুক্ত অসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আত্মগঠনৰ 10,000 কোটি টকা লাভৰ তালিকা প্ৰকাশ। 9 জুনত প্ৰকাশ পাব চূড়ান্ত তালিকা। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ 10,000 কোটি টকা প্ৰদান কৰিব। শীঘ্ৰে লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা। 9 তাৰিখে প্ৰকাশ পাব ধন লাভ কৰাৰ তালিকা। সমষ্টি প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে 1,450 কোটি টকাৰ অনুমোদন জনাইছে কেবিনেটে। আত্মগঠনৰ 10,000 কোটি টকা লাভ কৰাৰ তাৰিখ ঘোষণা কৰিছে। 9 জুনত প্ৰকাশ পাব তালিকা। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত 10,000 কোটি টকা পোনপটীয়াকৈ প্ৰদান কৰি দিব। চ' বন্ধু বান্ধৱীসকল, যদি আপুনি এজন গোটৰ মহিলা তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি? তেনে ক্ষেত্ৰত আকৌ আপুনি চূড়ান্ত তালিকা চেক কৰিব পাৰিব আপোনাৰ নাম। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব চৰকাৰে। তাৰপিছত অসমবাসীৰ ৰাজুক্ত অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন? এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে KYC কৰাটো বাধ্যতামূলক। KYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধনৰাশি। যদি আপুনি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা তেনে ক্ষেত্ৰত অতি শীঘ্ৰে লিংক কৰি ৰাখক। চৰকাৰী চাকৰিয়াল পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ ধনৰাশি। PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।